অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গ'ল আজি। যিসকলে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে লিষ্টটো ডাউনলোড কৰিব লাগিব বা লিষ্টটো ক'ত পাব, মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কিন্তু আজি মুকলি হৈ গ'ল। এতিয়া যিসকল লিষ্টত নাম থাকিব সেইসকলে কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে আগত অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেতিয়া কিন্তু আপোনালোকৰ নামটো লিষ্টত আহিব পাৰে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম এড হৈ গৈছে। এইবাৰ কিন্তু আৰু বহুতেই মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এইবাৰ কৰ্তন হ'ব পাৰে। সেইকাৰণে সকলোৱে লিষ্টটো চেক কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো ক'ত পাব, মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে হোৱাটছএপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো অ'পেন কৰি চাব লাগিব। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো অৰুণোদয় আঁচনিৰ লিষ্ট কিন্তু অনলাইনত পাব্লিছ নহয় বা আপোনালোকে লিষ্টটো কিন্তু অনলাইনত নাপাব। এইটো কিন্তু হৈছে এক্সেল ফাইল। মই আপোনালোকৰ সুবিধাৰ কাৰণে হোৱাটছএপত মোৰ লিষ্টটো ৰাখি দিছোঁ। যদি আপোনালোকে লিষ্টটো এতিয়াও চোৱা নাই, আপোনালোকে আজিকে লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু অসমৰ পৰা 40 লাখ মানুহৰ নাম আছে। ইয়াত কিন্তু সকলো মানুহৰ নাম আছে। সেইকাৰণে আপোনালোকে ইয়াত চাব, ওপৰত চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে চাৰ্চত ক্লিক কৰি আপোনালোকৰ ইয়াত ফুল নামটো লিখি চাৰ্চ কৰি দিব। যদি আপোনালোকৰ নামটো লিষ্টত আছে তেনেহ'লে কিন্তু ইয়াত আহি যাব, আৰু যদি নাই তেনেহ'লে ইয়াত নাহিব। এতিয়া আপোনালোকে লিষ্টটো ইয়াত আহি আপোনালোকে এইফালে চাব, দিয়া আছে ইয়েছ আৰু ন, যে আপোনালোকৰ ইকিউআইচিটো ভেৰিফাই আছে নে নাই। যদি ইয়াত ইয়েছ আছে তেনেহ'লে আপোনালোকৰ ইকিউআইচিটো ভেৰিফাই আছে, আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি এইফালে চাব, দিয়া আছে ইয়েছ আৰু ন, যদি আৰু ইয়াত ন' থাকে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়ত হৈছে অৰুণোদয় আঁচনি ইকিউআইচি কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে।